2025 আসাম ফৰেষ্টত পোষ্ট নোলায় যিসকল ক্যান্ডিডেটে বন বিভাগৰ পোষ্ট আহিব বুলি ওয়েট কৰি আছে মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল 600 ভ্যাকেন্সি আমি মুকলি কৰি দিম ফেব্ৰুৱাৰী মাহতে আৰু এতিয়া অসম ফৰেষ্ট আসাম ফৰেষ্ট বন বিভাগত কোনো ধৰণৰ একো পোষ্ট নোলায় 2025 মুখ্যমন্ত্ৰী মহোদয়ে তেনেকৈ কৈছে নেকি মুখ্যমন্ত্ৰী মহোদয়টো তেনেকৈ কেতিয়াও কোৱা নাই যে আমি 2025 পোষ্ট মুকলাই কৰি নিদিম ভ্যাকেন্সি নাই এটো হিচাপত জানো কৈছে যোৱাকালি মুখ্যমন্ত্ৰী মহোদয় সংবাদ মাধ্যমৰ আগত এটা বাইট দিছিল নিযুক্তিক লৈ আৰু সুধিছিল যে নিযুক্তি কেনেকুৱা কি ধৰণৰ চলি আছে নাছে বৰ্তমান মুখ্যমন্ত্ৰী মহোদয় কৈছে যে প্ৰায় 40-50 হাজাৰ মান এটা ৰিক্ৰুটমেন্ট প্ৰসেছত চলি আছে আৰু সেইখিনি এপইন্টমেন্ট এই বৰ্ষতে হ'ব আৰু সেই 40-50 হাজাৰ যি ৰিক্ৰুটমেন্ট চলি আছে সেইখিনি কোনো ধৰণৰ ফৰেষ্ট বিভাগ নাই এই কথাটোহে কৈছে যিখিনি 40-50 হাজাৰ ৰিক্ৰুটমেন্ট প্ৰসেছ চলি আছে বা এপইন্টমেন্ট দিব এইখিনিত কোনো ধৰণৰ ফৰেষ্ট বিভাগৰ ৰিক্ৰুটমেন্ট নাই সেইটো হিচাপতে কৈছে যে জেনেৰেলি বা নৰমালি ফৰেষ্টৰ কথা মোৰ মনত নাই মানে এই ভ্যাকেন্সিত যেহেতু ফৰেষ্ট নাই সেইটো হিচাপতে কৈছে সেইটো হিচাপতে কৈছে যে ইয়াত ফৰেষ্ট নাই বুলি কিন্তু বহুতে ভাবি ললে যে 2025 বা এই বৰ্ষত যি আমাৰ এপ্লাই হ'বলৈ গৈ আছে আসাম ফৰেষ্টৰ নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2025 এইখিনি ভ্যাকেন্সি নোলাব নাহিব আসাম ফৰেষ্টৰ এপ্লাই নহব বুলি বহুতে যোৱাকালি ভাবি ললে যেটো সংবাদ মাধ্যমৰ আগত বাইট দিলে সেই বাইটটো ভিডিও বহুতে যেহেতু চালে যে আসাম ফৰেষ্টক লৈ যেহেতু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে জেনেৰেলি নৰমালি কোনো ফৰেষ্টৰ কথা মনত নাই বুলি যে ক'লে সেই কথাটোতে ভাবি ললে যে ভ্যাকেন্সি নোলায় আসলতে তেনেকুৱা নহয় ভ্যাকেন্সিৰ দিশত মুখ্যমন্ত্ৰী মহোদয়ে একো বাইট দিয়া নাই ওলাব নোলাব সেইটো দিশতো কোনো ধৰণৰ বাইট দিয়া নাই জাস্ট এখাৰে কথা কৈছিল আজি কেইমাহমানৰ পূৰ্বে 600 ভ্যাকেন্সি ওলাব ফেব্ৰুৱাৰী মাহত এতিয়া ফেব্ৰুৱাৰী মাহটোতো আৰম্ভ হোৱা নাই বা যদিনো আৰম্ভ হ'ব শেষটোতো হোৱাগৈ নাই আৰু যিকিনো কিন্তু 2025 নিশ্চয় ফৰেষ্ট বিভাগত কৰবাত নহয় কৰবাত ভ্যাকেন্সি ওলাব সেইটো চিয়ৰ হয় ফৰেষ্ট গাৰ্ড হয় এপিএফ কনষ্টেবল বা ফৰেষ্ট গ্ৰেড 1 বা ফৰেষ্টৰ কিছুমান 4th গ্ৰেড বাৰু যিকিনো কিন্তু 10 পাছ লেভেলৰ ভ্যাকেন্সি কিনবলৈ বেছি সম্ভাৱনা আছে যেটো এপিএফ কনষ্টেবল কিমান আহে নাজানো কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে 600ৰ কথা কৈছিল কিন্তু 600তকৈ হয়তো প্লাস ভ্যাকেন্সি ওলাব কিন্তু যোৱাকালি যেটো বাইট দিলে সেইটো ভ্যাকেন্সি ওলোৱা নোলোৱা দিশত কোৱা নাই জাস্ট এইটো হিচাপত কৈছে যে বৰ্তমান যিখিনি 40-50 হাজাৰ এটা ৰিক্ৰুটমেন্ট প্ৰসেছ চলি আছে সেইখিনিতে কোনো ফৰেষ্ট বিভাগ নাই এই বুলিহে কৈছে কিন্তু যোৱাকালি বহুতে ভুল ভাবি ললে বা বহুতৰ মনবোৰ খেলিমেলি হৈ গ'ল কাৰণ তেওঁলোকে যেহেতু আজি তাৰিখতো প্ৰেক্টিছ কৰি আছে ফৰেষ্টৰ কাৰণে গটে ফৰেষ্টৰ কাৰণে যেহেতু বহুতে ওয়েট কৰি আছে মুখ্যমন্ত্ৰী মহোদয় সেই কথাটোতে ভাবি ললে যে নোলাব বুলি আসলতে তেনেকুৱা কথা নহয় মই কেইবাবাৰো কৈছো ফৰেষ্টৰ ভ্যাকেন্সি আহিব ৰিক্ৰুটমেন্ট হ'ব চিয়ৰ কাৰণ এই বিভাগবিলাক আছে যেতিয়া আৰু নিশ্চয় ভ্যাকেন্সি পোষ্ট ওলাবই গতিকে ইমান হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই আৰু এসএসসি জিডি বৰ্তমান এক্সাম হ'ব তাৰ কাৰণে প্ৰিপাৰেচন কৰা অসম পুলিচৰ ৰিক্ৰুটমেন্ট সমূহৰ কাৰণে প্ৰিপাৰেচন কৰা আহিব লগা আসাম ফৰেষ্টৰ ৰিক্ৰুটমেন্টৰ কাৰণে প্ৰিপাৰেচন কৰা আৰু পাছত আকৌ 2026ৰ বাবে এসএসসি জিডি ভ্যাকেন্সি মুকলি কৰি দিব 2025 এই বৰ্ষতে গতিকে সেইখিনি কাৰণে প্ৰিপাৰেচন কৰা মুঠতে ভ্যাকেন্সি বহুত আছে ইটোৰ পিছত সিটো থাকাতটো বহুতে আছে খালি প্ৰিপাৰেচন কোনটো কাৰণে কেনেকৈ কি দৰে প্ৰস্তুত কৰা সেইটো তোমালোকৰ ওপৰত ডিপেন্ড কৰিব বাৰু ভিডিওটো ইমানে আছিল আপডেট যেহেতু ভাবি আছে যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে কোৱা এই কথাৰ ওপৰত ভিত্তি কৰি বহুতে ভাবি ললে নোলাব বুলি আসলতে তেনেকুৱা নহয় ওলাব চিয়ৰ ওলাব দুদিন দেৰি হ'ব পাৰে কিন্তু বিভাগবিলাক থাকিলে ৰিক্ৰুটমেন্ট ভ্যাকেন্সি থাকিব একদম চিয়ৰ 100% বাৰু যিকিনো মুখ্যমন্ত্ৰী মহোদয়ে কোৱা এই কথাষাৰত ভুল নাযাবা ভ্যাকেন্সি আহিব তেওঁ কৈছে 600 ওলাব বুলি হয়তো প্লাস ভ্যাকেন্সি ওলাব মই কেইবাবাৰো কৈছো কাৰণ তেওঁলোকে ভাবি আছে যে নোলাব বুলি একেবাৰে আসলতে তেনেকুৱা কোনো ধৰণৰ কথাই নহয় বাৰু ভিডিওটো যদি চাই ভাল পালা তেন্তে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবা আপকামিং যিমানবোৰ ৰিক্ৰুটমেন্ট প্ৰসেছ চলি আছে সেইখিনিত ভালদৰে মনোযোগ দিয়া আহিব লগা ভ্যাকেন্সি সমূহৰ কাৰণে ভালদৰে প্ৰস্তুতি চলাই থকা ভিডিওটো ইমানেই আছিল ধন্যবাদ নিযুক্তিটো সকলো জায়গাত হৈয়ে আছে য'ত যেনেকৈ পোষ্ট আছে আৰু এই বছৰটোত মই ভাবো যে আৰু 40-50 হাজাৰ যুৱক যুৱতী নিযুক্তি হ'ব কিন্তু ফৰেষ্টত বা ইমান দূৰলৈকে মোৰ মনত নাই কিন্তু জেনেৰেলিটো এইবাৰ 40-50 হাজাৰ আৰু এপইন্টমেন্ট হ'ব এই ইলেকশ্যনৰ লগত ৰিজাল্টৰ কোনো সম্পৰ্ক নাই ৰিজাল্ট ৰেডি হৈ গ'লে ৰিজাল্টটো ৰাখি থৈতো লাভ নাই গতিকে ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত এডিআৰই ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত নিযুক্তিটো সকলো জায়গাত হৈয়ে আছে য'ত যেনেকৈ পোষ্ট আছে আৰু এই বছৰটোত
মই ভাবোঁ যে আৰু 40-50 হাজাৰ যুৱক যুৱতী নিযুক্তি হ'ব, কিন্তু ফৰেষ্টত বা ইমান দূৰলৈকে মোৰ মনত নাই, কিন্তু জেনেৰেলিটো এইবাৰ 40-50 হাজাৰ আৰু এপইণ্টমেণ্ট হ'ব। এই ইলেকশ্যনৰ লগত ৰিজাল্টৰ কোনো সম্পৰ্ক নাই। ৰিজাল্ট ৰেডি হৈ গ'লে ৰিজাল্টটো ৰাখি থৈতো লাভ নাই। গতিকে ফেব্ৰুৱাৰীৰ শেষত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে। তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা 2 দিন আগত 2 দিন পিছত